গুড মৰ্ণিং সকলোকে আৰু ৰাতিপুৱাই মন্দিৰলৈ গৈছিলোঁ। এয়া সোমবাৰ দিনাই ভিডিঅ', যিহেতু শাওনৰ লাষ্টতো সোমবাৰ। তাৰপিছতে আহি পেলাই এনেকৈ মায়ে পুৰি আৰু কুন্দুলি আলু ভাজি দিছিলে। তাৰপিছতে চাহৰ লগত সেয়া খালোঁ। খাই মেলি যিহেতু আমাৰ তাতে ঔটেঙা পাবলৈ নাই, মই ঘৰৰ পৰা ঔটেঙা কাটি লৈছোঁ। এয়া দেখিছে নহয়, আচাৰ থ'বলৈ। আচাৰ কেনেকৈ থ'ম সেয়া দেখাম বাৰু। ঔটেঙাখিনি কাটি লৈছোঁ সৰু সৰুকৈ টুকুৰাকৈ, আৰু ওপৰৰ বাকলি এটা দুটা পেলাই দিছোঁ, তলৰ ভিতৰৰবিলাক দিছোঁ মানে। তাৰপিছত তেনেকৈ গোটেইখিনি সৰু সৰুকৈ টুকুৰাকৈ কাটি মেলি ল'লোঁ। তাৰপিছতে দুদিন নিমখত দি থৈ দিম। নিমখত দি থৈ দিলে ঔটেঙাটো অকণমান কোমলো হ'ব, আৰু নিমখ অলপ সৰহকৈ দিব লাগে। সৰহকৈ দিলে বহুত দিনলৈ ঔটেঙা আচাৰখিনি বেয়া নহয় মানে, আৰু খাবলৈও ভাল হয়। সেইকাৰণে মই ঔটেঙাখিনি চাই নিমখ একদম সৰহকৈ দি পেলাই থৈ দিম দুদিন। তাৰপিছত অকণমান ৰ'দাই আচাৰ থ'ম, আপোনালোকক দেখাম বাৰু সেয়া কেনেকৈ থওঁ। আজি ভিডিঅ'টো বৰ বেছি এটা দীঘল নকৰোঁ। আজিলৈ বাই।